উত্তৰ পূৰ্বাঞ্চলৰ এখন বিজেপি শাসিত ৰাজ্য মণিপুৰ যোৱা ডেৰটা বছৰত মানৱতাৰ বধ্যভূমিত পৰিণত হৈছে। ইয়াত দুটা গোষ্ঠীৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ৰাজ্যখনত জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নোহোৱা হৈছে নাগৰিকৰ। ৰাজ্যখনত কোনো আইন নাই, কোনো প্ৰশাসন নাই। ৰাজ্যখনত বিভিন্ন ধৰণৰ হিংসাত্মক ঘটনাই সকলোকে বিব্ৰত কৰি তুলিছে আৰু সমগ্ৰ ভাৰতবাসীৰ ৰাইজে ইয়াৰ প্ৰতি উদ্বিগ্নতা প্ৰকাশ কৰিছে। কিন্তু অতি দুৰ্ভাগ্যৰ বিষয় যে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিন্তু এনেকুৱা এটা পৰিস্থিতিৰ পিছতো তেওঁ মণিপুৰৰ প্ৰতি কোনো ধৰণৰ তেওঁ উদ্বিগ্নতা প্ৰকাশ কৰা আমি দেখিবলৈ পোৱা নাই। আমি প্ৰশ্ন সুধিব খুজিছো যে মণিপুৰ ভাৰতৰ অংগ নহয় নেকি? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা 10টা বছৰত অসম তথা উত্তৰ পূৰ্বাঞ্চলত সঘনাই ভ্ৰমণ কৰিছে। অকল নিৰ্বাচনৰ সময়তেই নহয়, বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানত তেওঁ যদি যে সঘনাই ভ্ৰমণ কৰিব পাৰে আৰু আজি তেওঁ আমি দেখিবলৈ পাইছো যে তেওঁ যোৱা 10টা বছৰত বিভিন্ন সময়ত বিভিন্ন ব্যয়বহুল বিদেশ যাত্ৰাত ব্যস্ত থাকিবলৈ তেওঁ সময় পায়, তেতিয়াহ'লে মণিপুৰ ভ্ৰমণ কৰিবলৈ তেওঁ কিয় সময় নাপায়? আজি ডেৰটা বছৰ মণিপুৰত আজি যি অৱস্থা হৈছে, এই অৱস্থা অতিকৈ দুৰ্ভাগ্যৰ বিষয় যে আমাৰ প্ৰধানমন্ত্ৰীজনে মাত্ৰ কেইটামান ঘণ্টা তেওঁ উলিয়াব পৰা নাই যে মণিপুৰ ভ্ৰমণ কৰিবৰ বাবে। আমি এই প্ৰসংগত গৃহমন্ত্ৰী অমিত শ্বাহকো আমি প্ৰশ্ন কৰিব খোজো যে এনেকুৱা এটা ভয়াৱহ অৱস্থাত তেওঁ মাত্ৰ মণিপুৰলৈ এবাৰ ভ্ৰমণ কৰিয়েই তেওঁ তেওঁৰ দায়িত্ব পালন কৰিব খুজিছে, তেওঁ দায় সাৰিব খুজিছে। আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো আমি প্ৰশ্ন কৰিব খোজো যে আপুনি নেডাৰ আপুনি এগৰাকী মুখ্য নেতা বুলি আপুনি নিজকে দাবী কৰি আপুনি সদায় উত্তৰ পূৰ্বাঞ্চলৰ কথা কয়, উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত সমন্বয় স্থাপন কৰাৰ কথা কয়, উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সমস্যা সমাধানৰ কথা কয় নেডাৰ যোগেদি, কিন্তু আপুনি মণিপুৰৰ এই এনেকুৱা ভয়াৱহ এনেকুৱা সংকটপূৰ্ণ এই ডেৰটা বছৰত আপুনি মণিপুৰ কিয় যোৱা নাই? আপুনি মণিপুৰৰ এই চিটুৱেশ্যন আপুনি নিয়ন্ত্ৰণ কৰিবলৈ, প্ৰশমিত কৰিবলৈ আপুনি কি ব্যৱস্থা লৈছে? আপুনি নেডাৰ মুখ্য হিচাপে আপুনি এইটোৱে ভাবে নেকি যে আপোনাৰ কৰ্তব্য MLA বেচা কিনা কৰা, আপোনাৰ কৰ্তব্য উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবিলাকত গৈ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ ভংগ কৰা? আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি গভৰ্ণমেণ্টৰ মণিপুৰৰ প্ৰতি এনে উদাসীনতা, মণিপুৰৰ প্ৰতি তেওঁলোকৰ এনেকুৱা মাহিৰে দৃষ্টি আমি ধিক্কাৰ দিছো আৰু আমি দাবী জনাইছো যে প্ৰধানমন্ত্ৰীয়ে অনতি পলমে মণিপুৰ ভ্ৰমণ কৰিব লাগে, ক্ষতিগ্ৰস্তসকলৰ সমবেদনা জনাব লাগে, পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে সকলোবিলাক ব্যৱস্থা ল'ব লাগে। আমি তাৰ প্ৰতি আমি দাবী জনাইছো। লগতে আমি এই কথাও আমি সোঁৱৰাই দিব খুজিছো যে দিল্লীত বহি তেওঁলোকে ভবা উচিত নহয় যে আমি দিল্লীত বহি মণিপুৰ শাসন কৰি থাকিম, আমি দিল্লীত বহি উত্তৰ পূৰ্বাঞ্চল ৰাজ্য শাসন কৰি থাকিম, সেইটো ভবা উচিত নহয়। তেওঁলোকৰ এই উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ প্ৰতি, মণিপুৰৰ প্ৰতি তেওঁলোকৰ সদিচ্ছা, তেওঁলোকৰ ভাল পোৱা তেওঁলোকে প্ৰকৃতাৰ্থত দেখুৱাওক আৰু ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তৰ প্ৰতি, যিকোনো প্ৰান্তত থকা মানুহৰ প্ৰতি তেওঁলোকৰ প্ৰকৃত ভাল পোৱা, প্ৰকৃত আস্থা, প্ৰকৃত সদিচ্ছা তেওঁলোকে প্ৰদৰ্শন কৰক।